তো গাইছ আজি কোনো স্পেচিয়েল ভিডিঅ' নহয়, আজি কোনো ব্লগিং ভিডিঅ' নহয়, আজি এনেই আৰু নৰ্মেল ভিডিঅ' এটা দেখুৱালোঁ ঘৰত আৰু আমাৰ পথাৰত। এয়া এনেই অলপ আৰু ইহঁতৰ লগত এতিয়া পথাৰতে বহিলোঁ, বহুত টাইম গ'ল এনেই বহতে আৰু ভাল লাগিছে। মানে কি হ'ল, বহুত দিনৰ পিছত আহিছোঁ না, এনেকৈ গাঁৱত পথাৰৰ মাজত বহিব পাৰিছোঁ, মজা লাগিছে। আৰু এইখনত বহি বহুত সময় কটালোঁ। আৰু গাইছ চব গাঁৱতে এনেকুৱা এখন চাং থাকে ন, এনে গছৰ তলত বহাকে। আমাৰ গাঁৱতো আছে এখন ধুনীয়াকৈ। এইখন কাই বনাইছে? কোন বনাইছে এইখন? বঢ়িয়া বনাইছে। যাব উঠছোনত ওপৰত এডাল ধুনীয়াকৈ গছ আছে নদীৰ পাৰত। গাইছে এয়া আমাৰ পথাৰখন। কেইদিনমান আগতে যে দেখাইছিলোঁ, তেতিয়া পানী নাছিল, এইবিলাক পুৰা পথাৰ হৈ আছিল, মানে পথাৰ খালী হৈ আছিল। আৰু এতিয়া চাওক পানী কিমান দূৰ হৈছে, এইবিলাক বানপানী। তাৰমানে আগে পিছে ইমান দূৰ আহে, ওপৰলৈ যায়। এইবাৰ বানপানী বেছি হোৱা নাই, সেইকাৰণে মানে অহা নাই। এইবিলাক পানী হৈছে। মই যেতিয়া দেখাইছিলোঁ তেতিয়া পানী নাছিল, এইফালেও এইবিলাক পানী নাছিল, এনেকৈ পুৰা শুকান হৈ আছিল, পথাৰ আছিল, একদম মাজলৈ গৈছিলোঁ তেতিয়া। আৰু এতিয়া চাওক এইবিলাক মাছ মাৰি আছে মানুহে, এই নাও আছে, নাও চাও দি মাছ মাৰি আছে। এইবিলাক এই মাজতো আছে নাও, এনেকৈ মাছ মাৰি আছে। আৰু এইবিলাক পুৰা পদুম ফুল আছে ইয়াত ফুলি, এইবিলাক। আৰু সেইফালে দেখাই আছোঁ ৰ'ব, পানী বহুত পানী আহিছে এইবিলাক। তুমি যে এতিয়া গাছৰ ওপৰত ঘৰ এটা বান্ধিছিলি, কি হ'ল? আৰু ইহঁত দুটাই গছৰ ওপৰত ঘৰ বান্ধিছিল, এই ওপৰত। আৰু বানপানী হ'লে গাইছে এইবিলাক ফুল হৈ যায়, এই ৰাস্তাটো ইফালে পুৰা পানী হৈ যায়, বানপানী এই ওপৰলৈ উঠে বানপানী। এইবাৰ বানপানী অহা নাই না, এইবিলাক আছিল একেলগে। এইটো চা, কি কৰা তই? গাছডাল নাভাঙবি, মাছ পায় না? কি মাছ পাইছা? এনেকুৱা মাছ পায়, চিংৰা মাছ। চিংৰা মাছ ইয়াৰ কি হ'ল? এই কি হ'ল ইয়াৰ? জোগাইছে জোগাইছে। তো গাইছ মই ইয়াত বহি আছোঁ আৰু ভাইটিহঁতে মাছ মাৰি আহিল। চাওচোন কিমান মাছ পাইছে, চাও কি মাছ পাইছা। ৱাও, বহুত মাছ পাইছে। এইটো কি কেকৰা? বা মাছখিনি ধুনীয়া মাছ, কি ফেল দিলে? এইটো মাছ বহুত মাছ পাইছে। কাকৰাটো নাখা, এই দুটা বস্তু আমাৰ গাঁৱৰ। তো গাইছ আজি পথাৰত আমি বহুত আড্ডা দিলোঁ। তো এতিয়া হ'ব আৰু সন্ধিয়া হ'বৰ হ'ল, বেলি ডুব গ'ল। আৰু এতিয়া গৰুকেইটা লৈ যাওঁ, আজি গৰু নিয়াৰ দায়িত্ব আমাৰ পৰছে। গৰু নিয়াৰ দায়িত্ব মোৰ পৰছে যদিও মই গোটেইকেইটা গৰু ভালকৈ চিনি নাপাওঁ, ইহঁত দুটাইহে আমাৰ গৰু দুটা চিনি পায়, হয় না? এই দুটা আমাৰ। তো চলো। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। পাৰব না ওপৰেদি যাবা? খুলি দি, সেই এডাল খুলি দিতে। বাহ, এই খুলি দি, এডাল খুলি দি। যা চাবি, খুঁটিটা চাবি লাগব। পাৰিম দে, হ'ব দে, মই বান্ধিম। এইডাল মই বান্ধিম, যা।
এই ৰ এই তামোলৰ পাত খাল এই শেষ দিয়া নাই ৰ মই দি আহিম ৰ এতিয়াতো চাৰিওফালে পূজা পূজা লাগি আছে পুৰা দুৰ্গা পূজা আৰু মোৰ এইবাৰ পূজা লাগিছে যদিও সিমান লগা নাই পূজা মানে আমাৰ বিয়াই লাগিছে ভণ্টিৰ বিয়া তাৰিখ হৈ গ'ল আৰু বেছি দিন নাই আৰু মাজত মাহ হিচাপে 2 মাহ আছে আৰু বিয়া লাগিলে আৰু আজি বজাৰত গ'লো মানে ফাৰ্নিচাৰখিনি চাবৰ কাৰণে এতিয়া মানে কি হ'ল কথাটো মই অলপ কনফিউজ হৈ আছোঁ বস্তুটো মানে বনাবই দিওঁ নে ৰেডিমেডে কিনো তাৰমানে আমাৰ ইয়াত এখন বজাৰ আছে আমাৰ গোৱালপাৰা জিলাৰ ধূপধাৰা বুলি কয় ধূপধাৰাত মানে কাঠৰ এখন খুব ডাঙৰ বজাৰ আছে মানে বহুতে কৈ আছে তাৰে পৰাও ল'ব পাৰা তাতেও বহুত ধুনীয়া ধুনীয়া কাঠৰ বহুত ভাল ভাল মানে ফাৰ্নিচাৰ পায় আৰু মানে এবাৰ ভাবিলোঁ আৰু বনাবই দিওঁ নেকি কাৰণ বনোৱা আৰু ৰেডিমেডৰ মাজত কিছু পাৰ্থক্য থাকে সেইটো হয় আৰু দামৰো বহুত পাৰ্থক্য তাৰমানে আৰু এটা কথা কিন্তু তাৰমানে যদিও ৰেডিমেড বজাৰ সেইখন ৰেডিমেড মানে কাঠৰ কিন্তু কোৱালিটি সাংঘাতিক কোৱালিটিৰ বস্তু পায় আৰু ভেৰাইটি মানে এভেইলেবল বস্তু আপোনাক যেনেকুৱা বস্তু লাগে সেনেকুৱা বস্তু পাব মানে একদম বহুত 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 থাকে বস্তু আৰু মানে যেনেকুৱা বস্তু লাগে সেনেকৈ ল'ব পাৰি আৰু ভাল ভাল বহুত ধুনীয়া ধুনীয়া আছে বহুতে সেইটোও কৈছে বোলে মানে বনাব দিলে যিখিনি পৰিব মানে তাতকৈ বহুত বহুত কমতে তাৰমানে গোটেইখিনি বস্তু পোৱা যাব সেই এটা মানে অলপ কনফিউজ হৈ আছোঁ আজি বজাৰত গ'লোঁ মানে চাব মানে বনাব দিয়াৰ কাৰণে বহুত দাম মানে কাঠৰ কি ক'ম আৰু তাৰমানে যিখিনি ভাবিছিলোঁ মানে তাতকৈ বহুত ওপৰত বাজেট আৰু এটা সময়ত ভাবিছিলোঁ যে এইবিলাক মই গছ ৰুইছিলোঁ এইবিলাক তাৰে পৰা হ'ব মানে আছে না চেগুন মোৰ এইখন বাৰী আজি হ'ল কেইবছৰমান ভাবিছিলোঁ এইবিলাক এটা সময়ত হ'ব এইবিলাকৰ পৰাই অন্তত কামত আহিব ফাৰ্নিচাৰ কেতিয়াবা কিন্তু নাই এইবিলাক কাটিব পৰা হোৱা নাই কিছুমান মাজে মাজে ডাঙৰ হৈছে যদিও মানে এইবিলাক হৈছে কিছুমান হ'লেও কাটিব পৰা হোৱা নাই তাৰমানে আছে বহুত গছ আছে টাইম লাগিব এইবিলাক আৰু এইবিলাক কাটিব পৰা হোৱা নাই এইবিলাক চেগুন গছ এইবিলাক আৰু সেয়ে এতিয়া মানে কি কৰোঁ কোনোবাই যদি এই ক্ষেত্ৰত আইডিয়া আছে অলপ জনাবচোন মানে ৰেডিমেড কিনিলে ভাল হয় নে বনাব দিলে ভাল হয় মানে তাকে চাওঁ এতিয়া মই এদিন যাম ধূপধাৰা বজাৰত বস্তুখিনি চাম ফাৰ্নিচাৰৰ মানে ধৰক কেনেকুৱা মই আগতে গৈছোঁ মানে চাইছোঁ বস্তুখিনি বেয়া নহয় ভালেই তাৰ বস্তুখিনি মানে ডাঙৰ বজাৰ কিন্তু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আৰু আছে মানে আৰু 2খনমান আছে এনেকুৱা কাঠৰ বজাৰ ডাঙৰ তাৰ ভিতৰত এইখন ধূপধাৰা বজাৰখন বহুত ডাঙৰ বজাৰ এদিন মই দেখাম যদি সম্ভৱ হয় সম্ভৱ মানে দেখাব পাৰিম বাৰু এদিন এই মই চাব গ'লে আপোনালোকক দেখাম এদিন বহুত মানে বহুত বস্তু পায় এতিয়া তাকে বেষ্ট মানে এইবাৰ দুৰ্গা পূজা কিন্তু আমাৰ ফালে অলপ মানে আগৰ তুলনাত এইবাৰ বহুত মানে সেৰেঙা হৈছে আৰু পেণ্ডেলবিলাকত এইবাৰ চব চাৰিওফালে জুবিনদাৰে গান বাজি আছে শুনা পাইছে এইবিলাক সেয়ে আৰু এইবাৰ ইমান ভালো নহ'ব পূজা কি হ'ল গাইজ আগতে আমাৰ এইবিলাক মানে বহুত গছ আছিল মানে ঘৰৰ পৰা আজিকালিতো চাফা হৈছে এইবিলাক মানে ইফাল সিফাল পুৰা দেখা পোৱা যায় ঘৰৰ পৰা আগতে তাৰমানে আমাৰ ঘৰৰ পৰা মানে দেখাই নগৈছিল ইমান গছ আছিল এইবিলাক মানে গছৰ কাৰণে যাব নোৱাৰা আছিল ইমান গছ আছিল আৰু এইবিলাক য'ত এতিয়া মানে তামোলবিলাক আছে আগতে মানে বহুত ডাঙৰ গছ আছিল কঁঠাল আম মানে চব গছেই আছিল আৰু একদম প্ৰকাণ্ড গছ আছিল এতিয়াতো গছ একদম গছ কাটি এইবিলাক মানে বেলেগ দিয়া হৈছে এতিয়া তামোল আগতে এইবিলাক ডাঙৰ গছ আছিল এইবিলাক আৰু এতিয়া এইবিলাক মানে তামোল গছ দিয়া হৈছে এইবিলাক নতুনকৈ দিয়া হৈছে আগতে আছিল বহুত ডাঙৰ আছিল তামোল গছ তাৰমানে
কি হয় বতাহ বৰষুণত বহুত কেইডাল গছ ভাঙিল আগতে এইবিলাক এনেকুৱা ডাঙৰ ডাঙৰ তামোল গছ আছিল এইবিলাক এইবিলাকত এইটো চাইড পুৰা এনেকৈ তামোল আছিল বহুত কেইডাল ভাঙিল এতিয়া সেইকাৰণে এইবিলাক নতুন নতুন তামোল দিয়া হৈছে আৰু ইয়াৰ মাজত গাইছে এইবিলাক নেমু টেঙা আছে এইবিলাক এইবিলাক মাজে মাজে আছে ইয়াত এডাল এইবিলাক এইবিলাক এই আগত আছে এইবিলাক এইবিলাক এই এডাল এনেকৈ বহুত আছে এইটো চাইডেও আছে এইবিলাক এনেকৈ তামোলৰ মাজে মাজে নেমু দিয়া হৈছে আৰু এইবাৰ ভাবিছোঁ এইবিলাক মানে তামোলৰ মাজে মাজে য'ত নেমু টেঙা আছে আৰু তাৰ মাজে মাজে কলগছ দিম কলগছ মানে মালভোগ কল ইয়াত এইবিলাক নতুনকৈ দিয়া হৈছিল যোৱাবাৰ দিছিলোঁ যোৱাবাৰ ছমাহমান হৈছে তাৰ কিছুমান লাগিছেই তাৰমানে কলগছ মালভোগ কল এইখিনি এইবাৰ নতুনকৈ দিয়া হৈছিলে আৰু তাৰে আগৰবাৰ এইবিলাক দিয়া হৈছিল লাগিছে দেখিছেনে এইবিলাক এইটো থোক ওলাইছে আৰু এই তাতেও আছে এইটো এইবিলাক ইয়াতে আৰু এইফালেও আছে এডাল কমলা আৰু এইফালে বহুত আছে কলগছ এইফালে বহুত কলগছ আৰু এইফালে খৰি চৰি এইবিলাক এইখিনি আছে ইয়াতে খৰি এইবিলাক খৰি আছে ইয়াতে ইয়াতো খৰি আছে এইবিলাক এয়ে আৰু আমাৰ এইখন সৰুকে এখন বাৰী আৰু এইফালে এইবিলাক আমাৰ বাঁহৰ বাৰী তাৰমানে এইফালে বাঁহ আছে বহুত আৰু এটা বস্তু দেখা ৰ'ব এই আমাৰ বাৰীৰ পিছফালে এইবিলাক ভেদাইলতা আছে এই অজস্ৰ আৰু তাৰপিছত এইবিলাক নিমপাত চৰি এই নৰসিংহ গছ নৰসিংহ পাত কিছুমানে কাৰি পাত্তা বুলি কয় এইবিলাক এই অজস্ৰ তাৰমানে এইবিলাক গছ গোটেই নৰসিংহ পাত এইবিলাক গছ এইবিলাক এনেকৈ এইবিলাক গোটেই তাৰমানে এনেকৈ নৰসিংহ ইফালে যিমান আছে আৰু ইয়াত তলে তলে আছে ভেদাইলতা আৰু নিম গছো আছে কিছুমান মানে ঢেৰ আৰু এইবিলাক বহুত আছে কাৰোবাক যদি লাগে আহি যাব আমাৰ ঘৰত গছে উঠাই দিম একদম লৈ যাব যিমান লাগে আৰু এইটো চাওক আমাৰ পথাৰৰ ৰাস্তাটো পথাৰ মানে এই ঘৰৰ পৰা যিটো আমাৰ পথাৰলৈ অহা ৰাস্তাটো এইটো এনেকুৱা ৰাস্তাবিলাক বিৰাট ভাল লাগে তো গাইছ এই আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু গাইছ এটা কথা আপোনালোকে ভিডিঅ'বিলাক মোৰ ভিডিঅ' যিয়ে চাই বা য'ৰে পৰাই নাচাওক 150 যিকেইজনে চাইছে আপোনালোকে ক'ৰ পৰা চাইছে প্লিজ এটা কমেণ্ট কৰি জনাবচোন আপুনি কোন ঠাইৰ পৰা জনাইছে প্লিজ এবাৰ জনাই দিব যদি ভিডিঅ'টো চাইছে আৰু বাই বাই